মুখত হাঁহি বৰষুণত ছাতি দিব নোৱাৰিলে মাথা গৰম হৈ যায় বন্ধনৰ কিস্তি শিকিছো ইনষ্টাগ্ৰাম চাই জানো পাই দে আমি এতিয়া ক্লাছটো আৰম্ভ কৰো খেতিয়কে পথাৰত কৰি আছে কষ্ট আজিলৈ আহিছো কেইটামান আমাৰ ৰাইজৰ প্ৰশ্ন তেন্তে সাজু হ দিবলে উত্তৰ ৰাইজৰ অনুৰোধত প্ৰথমটো প্ৰশ্ন কেনেকৈ উচ্চাৰণ কৰো তাক লৈ আমি চিন্তিত কিয় কিবা ইফাল সিফাল আৰে চা প্ৰশ্নটো কেনেকুৱা চাই লওক আপুনি প্ৰশ্নটো সুধিছে অসমৰ চুমা বাবা বুলি কাক ক'ব পাৰি হে প্ৰভু কৃষ্ণ গোসাঁই কি বুলি কওঁ অসমৰ চুমা বাবা কি যে হ'ব সঁচাকে কওঁ দে এতিয়া গোটেই ছচিয়েল মিডিয়াত বাৰু মানে তেখেতৰ নামটোক লৈয়ে থাকে কি ক'ম আৰু গাইছ আপোনালোকে কমেণ্ট এটা কৰি দিয়ক আৰু কি ক'ব গাইছ বোলে আমাৰ ছাৰে সপ্তাহে সপ্তাহে মাৰি আছে বন্ধন গোটৰ কিস্তি আপুনি নিজেই কৈ দিয়কচোন অসমৰ চুমা বাবা বুলি ছচিয়েল মিডিয়াত কোনজন ব্যক্তিক দি দিলে স্বীকৃতি তাকেহে ইনচেৰেক দে হ'ল যদি দ্বিতীয় প্ৰশ্নটোলৈ গৈছো ন সেইটো বাদ দে আৰু হ'ব ছাৰ দ্বিতীয় প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ বোলে ভাৰতীয় জনতা পাৰ্টি মানে কি চবে জানে এটা ৰাজনৈতিক পাৰ্টি কিন্তু ছাৰ আমাৰ এগৰাকী বাইদেৱে প্ৰদান কৰিছে অন্য এক উত্তৰ মানে সেই বাইদেউগৰাকীৰ মতে কুকুৰা মাৰি পাৰ্টি খোৱাটোক কয় চিকেন পাৰ্টি ছাগলী মাৰি পাৰ্টি খোৱাটোক কয় মটন পাৰ্টি আৰু দেশৰ জনতাক মাৰি পাৰ্টি খোৱাটোক কয় ভাৰতীয় জনতা পাৰ্টি ৰাম ৰাম কৃষ্ণ গোসাঁই প্ৰভু এয়া কি শুনিবলৈ পাইছো ঠিকে শুনিবলৈ পাইছে এয়া ভালকে শুনি লওক চাওক কুকুৰা মাৰি খোৱাটোক কয় চিকেন পাৰ্টি ছাগলী মাৰি খোৱাটোক কয় মটন পাৰ্টি আৰু দেশৰ জনতাক মাৰি খোৱাটোক কোৱা হয় ভাৰতীয় জনতা পাৰ্টি মই বোলো তহঁতে মিছা কথা কৈছ মই ক'ত সোমাই আছিলো এইটো দেখি পোৱা নাছিলো আজিকালি বৰ ইনষ্টাগ্ৰাম চলাও না দেখি পাব লাগেতো তাকে বৰ বেলেগ দিছে এগৰাকীয়ে দে বেছি আলোচনা নকৰো আৰু চৰকাৰে শুনিলে বেয়া কথা হব নহয় দেই তেন্তে আমি বেলেগ ফালে গৈছো এইবাৰ আহিছো নেক্সট প্ৰশ্ন এটা প্ৰশ্ন আহিছে আমালে কৈছে অসমৰ মানুহৰ কেইটামান অভ্যাসৰ বিষয়ে কয় দে কমন অভ্যাস ওকে গাইস এটা কমন অভ্যাসৰ বিষয়ে কৈছো অসমৰ মানুহবিলাক যিমানেই ব্যস্ত নাথাকক কিয় কোনোবাই লাগি থকা কাজিয়া আৰু জেচিবিয়ে কিবা এটা খান্দি থকা খন্তে খলো ৰৈ কেনে চাবই কমন অভ্যাস কৈছা মিছা কথা জানো ছাৰ এইটো সঁচা বহুত সঁচা কি সঁচা কথা কৈছ এজ পাৰ দা ৰুলছ এণ্ড ৰেগুলেশ্যন অসমৰ মানুহৰ অন্য এটা অভ্যাস হৈছে অসমৰ মানুহবিলাক যিমানেই ব্যস্ত নাথাকক কিয় ওপৰেদি ঘেট কে উৰি যোৱা হেলিকপ্টাৰ আহিলে বাহিৰলৈ ওলাই এপাক হলেও মূৰ দাঙি ওপৰলৈ চাবই অৱশ্যে আজিকালি এই অভ্যাসটো অকণমান কমিছে এই অভ্যাস একদম লৰালি কাললৈ মনত পেলাই দিছ কি কব ছাৰ লৰালি কালৰ স্মৃতি আজি আছে নে জীয়াই ঘেট কে হেলিকপ্টাৰ ওপৰেদি উৰি যায় আউনুকত হেলিকপ্টাৰ পানী তলত চলিব হয় সাবমেৰিন হ'ব লাগিব তেতিয়াহে চলিব যি কি নহওক তাৰপিছত কিবা তাৰ পাছত এজ পাৰ দা ৰুলছ এণ্ড ৰেগুলেশ্যন আৰু এটা মানুহৰ অভ্যাস আছে এনেকুৱা ধৰণৰ অসমৰ এটা জাতীয় প্ৰশ্ন কি কৰিছা আৰু উত্তৰটো হৈছে জাতীয় উত্তৰ এনেই আছো
ৰাম ৰাম কৃষ্ণ প্ৰভু ইনে হলে প্ৰশ্নটো সুধিবাই মানে কি কৰিছ আৰু উত্তৰটো কিবা কৈ থাকিলে এনে আছোগে কৈ দিয়ে ন তাকে তাৰ পাছত as per the rules and regulation অন্য এটা কোৱেশ্যন বোলে কোৱেশ্যনটো আছিল এনেকুৱা ধৰণৰ বৰ্তমান অসমৰ পৰা নাইকিয়া হৈ যোৱা কেইটামান অন্ধবিশ্বাস কথাবাৰ্তা কি তাৰ মানে ক'ব বিচাৰিছে আজিকালি অসমত কেনেকুৱা ধৰণৰ অন্ধবিশ্বাস কথা নচলে এইটো ভাল হ'ব as per this rules and regulation বৰ্তমান অসমত এটা নচলা অন্ধবিশ্বাস যেটো আগতে খুব চলিছিলে হেতু হৈছে মিছা কথা কলে ঠেং ছুটি হয় আজিকালি নচলে আগতে আমাৰ দিনতে নেকা চলিছিলে মিছা কথা কবই নোৱাৰি কৈয়ে দিব তোৰ ঠেং ছুটি হ'ব ৰ চাই থাক আজিকালি হে কথা বতৰা গ'ল নাই এতিয়া দেখিবলৈ পাবলৈ নাই সময়ৰ লগত অৱশ্যে চব চেঞ্জে হৈ যায় দেই ল'ৰা তাৰ পাছত অন্য এটা বৰ্তমান নচলা অন্ধবিশ্বাস কথাবাৰ্তা হৈছে পৰীক্ষা দিবলৈ যাওঁতে হেনো গুল গুল বস্তু যেনে আলু মটৰ কণী খাই গলে পৰীক্ষাত শূন্য পায় মই কলো আমাৰ দিনতো চলিছিলে এইটো বৰ বেলেগ ধৰণে কত পৰীক্ষা দিলোংগে আলুগুটি শাক নেখায় ঘৰত কণী হিচাপ ৰাতিপুৱা পৰীক্ষা দিবলৈ যাব লাগে কিন্তু নেখাও শূন্য পাম বুলি এটা ধাৰণা আছে না নকব আমি সৰু থাকোঁতে কত ধুনীয়া আলুগুটি চব্জি হেৰুৱাইছো না কণী হেৰুৱাইছো ৰাতিপুৱা সাজটো নোখোৱাকে যাংগে কণী শাক থাকিলে তাকে ল'ৰাহঁত সেইদিন আজিকালি নাই আজিকালি এইবিলাক কবাত হেৰাই থাকিলে ঠিক কথা কৈছে আপুনি কবাত হেৰাই থাকিলে হয় দিয়ক ছাৰ তাৰ পাছতে আজিকালি হেৰাই যোৱা আকৌ এটা অন্ধবিশ্বাস কথা বতৰা হৈছে কিবা এটা ফল মূলৰ গুটি খাই পালে হেনো পেটৰ ভিতৰত গছ গজি যায় আগতে কমটি চলিছিলে না ছাৰটো আজিকালি শুনিয়ে নেপাওঁ কিমান ভয় খাং জানো আগতে কি হব এতিয়া পেটতো গছ গজি যাব গুটি খাই পাং না লেটেকু গুটি বগৰী গুটি সেইবোৰে ছাৰ আগতে অন্ধবিশ্বাস হলেও কমটি মানে ভাল লগা কিছুমান কথা বতৰা আছিল হয় না ছাৰ আজিকালি সেইবিলাক দেখি পাবলৈ নাই আজিকালি এই মডাৰ্ণ যুগত চব একেবাৰে এইবোৰ চেছ হৈ থাকিলে যি কি নহওক ভাল লাগিল কিন্তু দেই আজি গোটেই প্ৰশ্ন উত্তৰ পুৰা ফেণ্টাষ্টিক হৈছে একদম ছাৰ ৰাইজৰ আশীৰ্বাদত বাৰু তেনে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ পোৱাৰ আশাৰে আজি ক্লাছটো খতম কৰিছো টাটা